শ্ৰীমদ ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ 6 নম্বৰ শ্লোকত ঋষিসকলে সুতক সুধিলে যে হে অনঘ অৰ্থাৎ নিষ্পাপ তুমি মহাভাৰতত ইতিহাস পুৰাণ আৰু মন্নাদিকৃত ধৰ্মশাস্ত্ৰ অধ্যয়ন আৰু ব্যাখ্যা কৰিছে গতিকে এতিয়া কথা হ'ল তত্ত্বজ্ঞ চূড়ামণি ভগৱান ব্যাসদেৱ আৰু অন্যান্য যে সগুণ আৰু নিৰ্গুণ ব্ৰহ্মতত্ত্বজ্ঞ বশিষ্ঠাদি মুনিসকলে যি জানে তেওঁলোকৰ কৃপাত তুমিও সেই সমস্ত শাস্ত্ৰ পাৰদৰ্শী প্ৰিয় শিষ্য পালে গুৰুবিলাকে অতি গুহ্য তত্ত্ব প্ৰকাশ কৰে যদি শিষ্য প্ৰিয় হয় যদি শিষ্য সদায় যদি গুৰুৰ কথা মানে পালন কৰে তেতিয়া গুৰুসকলে তেওঁলোকক মাতি নি সমস্ত তত্ত্ব আচলতে ব্যক্ত কৰে এতিয়া সেইকাৰণে কৈছে হে আয়ুষ্মান সেই সমস্ত পাঠ কৰি কলিহত জীৱৰ বাবে মংগলময় আৰু হিত সাধন কৰাৰ উপায় আমাৰ আগত কীৰ্তন কৰা অৰ্থাৎ শেষত কলিযুগত প্ৰায় সকলো লোকেই অল্পায়ু অল্পমতি এলেহুৱা বুদ্ধিহীন নানা বিঘ্নিৰ দ্বাৰা আক্ৰান্ত আৰু নানা ৰোগৰ দ্বাৰা আক্ৰান্ত গতিকে অনুষ্ঠেয় যদিও বহু কৰ্ম বিশিষ্ট বহু শাস্ত্ৰ আছে কি কৰ্ম কৰিব লাগে কি অনুষ্ঠান কৰিব লাগে পৃথক পৃথককৈ শ্ৰৱণ কৰিলে সেইবোৰ জানিব পাৰি গতিকে শেষত তোমাৰ ভক্তিভাৱত সৰ্বশাস্ত্ৰৰ সাৰ ৰূপে যি বুজিছা সকলো সনাতন ধৰ্মৰ সমস্ত শাস্ত্ৰৰ সাৰ ৰূপে যি বুজিছা জীৱৰ মংগলৰ বাবে তুমি আমাৰ আগত তাকেই কীৰ্তন কৰা আৰু তোমাৰ মুখেদি সেই কথা শুনি আমাৰ কি হ'ব বুদ্ধিৰ যি মলিনতা যাতে দূৰ হয় বুদ্ধিৰ মলিনতাও দূৰ হ'ব লাগিব গতিকে শেষত তোমাৰ কল্যাণ হওক তুমি চিৰঞ্জীৱী হোৱা ভক্তবৎসল ভগৱান বসুদেৱ আৰু দৈৱকীৰ পৰা আবিৰ্ভাৱ হৈছিল তাক তুমি জানা আৰু যিহেতু জানা যাৰ মৎস্য কুৰ্মাদি অৱতাৰসকলে জীৱৰ সংহাৰ মোচন আৰু পৰম সম্পদ প্ৰদান কৰে সেই স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ লীলা কথা শ্ৰৱণৰ বাবে আমি অতি উৎসুক হৈ আছোঁ গতিকে তুমি সেই কথা আমাৰ আগত বৰ্ণনা কৰা পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানি মহাভক্তিটো শ্ৰৱণ কীৰ্তন এতেকে পিয়ায় কৃষ্ণ চৰিত্ৰামৃত শ্ৰৱণ মাত্ৰকে যেন হও কৃত এতিয়া এই কথাটো সৰ্বজন বিদিত যে ভগৱান ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ অভ্যুত্থান হ'লে অৱতৰিত হয় তথাপি সৌনকাদি ঋষিয়ে সুতক সুধিছে ভগৱানে কি কাৰণে অৱতৰিত হ'ল আচলতে ইয়াৰ দ্বাৰা ঋষিগণে ইয়াকে বুজাব খুজিছে যে ভগৱানে মৎস্য কুৰ্মাদি ৰূপে প্ৰতি যুগেই অৱতৰিত হৈ পৃথিৱীৰ ভাৰ হৰণ কৰি আহিছে অসুৰ নিধন আদি নানা কাৰ্য সম্পাদন কৰি আহিছে কিন্তু এইবাৰ দৈৱকীৰ পুত্ৰৰূপে অৱতৰিত হোৱাৰ কাৰণ কি বোধহয় যিবিলাক কাৰ্য আন অৱতাৰৰ দ্বাৰা সম্পাদন হোৱা নাই তাৰ বাবেই জগত পিতা জগদীশ্বৰ এইবাৰ বসুদেৱ আৰু দৈৱকীক আশ্ৰয় কৰি জগতত অৱতৰিত হৈছে পূৰ্ণ ব্ৰহ্ম শ্ৰীহৰি আন অংশ অৱতাৰৰ দ্বাৰা যিবিলাক কাৰ্য সম্পাদন হোৱা নাই এতিয়া ভগৱানে অন্তৰংগ আৰু বহিৰংগ এই দুই কাৰ্য সম্পাদন কৰে আৰু তাৰ কাৰণে তেওঁ জগতত অৱতৰিত হয় অসুৰ নিধন জগতৰ ভাৰ হৰণ এইবিলাক হৈছে বহিৰংগ কাৰ্য বাহিৰত আৰু ভগৱানৰ ৰস আস্বাদনেই হৈছে অন্তৰংগ কৰ্ম গতিকে অন্তৰংগ কৰ্ম সৰ্বজন বিদিত নহয় সকলোৰে জ্ঞাত নহয় মাত্ৰ একান্ত ভকতেহে জানে ৰস বৈশ ভগৱান যি নিজেই ৰস স্বৰূপ এই ৰস আস্বাদন কৰিব পাৰিব কেৱল মাত্ৰ কি একান্ত ভকতৰ সংগত যদি নিৰন্তৰ ঐকান্তিকভাৱে যদি সাধনা কৰে ভক্তি যদি কৰে ভগৱানৰ তেতিয়াহে জানিব পাৰিব ভগৱান ৰস স্বৰূপ আৰু সেই ৰস যদি এবাৰ আস্বাদন কৰে তেনেহ'লে জাগতিক বা সাংসাৰিক কোনো বস্তুৰ ৰসে তেওঁক তৃষ্ণাতুৰ কৰিব নোৱাৰে
শৌনকাদি ঋষিসকলে এই অন্তৰংগ কৰ্ম শুনাৰ বাবে সুতক প্ৰশ্ন কৰিছিল। কৃষ্ণ।